নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, আপোনালোকে ইতিমধ্যে নিশ্চয়কৈ গমে পাইছে যে অসম চৰকাৰৰ ফালৰ পৰা DLED এন্ট্ৰেন্স এক্সামৰ 2025ৰ বাবে যিটো প্ৰি এন্ট্ৰি টেষ্ট হ'ব তাৰ ইতিমধ্যে অনলাইন এপ্লিকেশ্যন আজি অৰ্থাৎ 18 মে'ৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে আপোনালোকে জানে আৰু যদি আপোনালোকে নাজানে আগৰ মই ভিডিঅ' বনাইছোঁ যোৱাকালি এটা আৰু তাতে আপোনালোকে চাই ল'ব পাৰিব। চাওক, ইয়াৰে অনলাইন এপ্লাইটো আজিৰ পৰা ষ্টাৰ্ট ইতিমধ্যে হৈ গৈছে আৰু ইয়াতে লাষ্ট ডেটো ৰখা হৈছে জুন মাহৰ 5 তাৰিখলৈকে। গতিকে আপোনালোকে এই ডেটৰ মাজত অনলাইন এপ্লাইটো কৰি দিব যিসকলে কোৰ্চটো কৰিব বিচাৰে। আৰু ইয়াৰ এডমিট কাৰ্ডটো আপোনালোকে জুলাই মাহৰ 5 তাৰিখৰ পৰা ডাউনলোড হোৱা ষ্টাৰ্ট হৈ যাব আৰু যিটো প্ৰি এণ্ট্ৰি টেষ্ট এইটো জুলাই 13 তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু ৰিজাল্টটো 28 জুলাই তাৰিখে ঘোষণা কৰি দিয়া হ'ব। ইয়াতে টোটেল 100 নম্বৰৰ পৰীক্ষা এটা লোৱা হ'ব য'ত সকলোকেইটা MCQ থাকিব অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনে 1 নম্বৰকৈ থাকিব। যদি আপোনালোকে এনসাৰ কৰে 1 নম্বৰ পাব আৰু যদি 4টা কুৱেশ্যন ৰং কৰে আপোনালোকৰ 1 নম্বৰ পোৱা নম্বৰৰ পৰা গুচি যাব, কাৰণ ইয়াতে 0.25 মাৰ্ককৈ নেগেটিভ মাৰ্কিঙো আছে, সেইটো আপোনালোকে মনত ৰাখিব। সিলেবাছসমূহ ছেকশ্যন 1ত ভাগ কৰি দিয়া হৈছে। এনেকুৱা পেটাৰ্ণত কুৱেশ্যন আহিব। প্ৰথমতে যিটো ছেকশ্যন আছে ছেকশ্যন 1ত জেনেৰেল ইংলিছৰ পৰা 10 নম্বৰৰ কুৱেশ্যন আহিব 10টা, জেনেৰেল নলেজৰ পৰা 15টা আহিব, ৰিজনিঙৰ পৰা আহিব 10টা। তো ইয়াতে আপোনালোকৰ সকলো দিয়া আছে ছেকশ্যন 1ত জেনেৰেল ইংলিছৰ ভকেবুলাৰী, টেন্স, ভাৰ্ব, প্ৰিপজিশ্যন, কম্প্ৰিহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্ব, চিনোনিম, এণ্টোনিম এইবিলাক আপোনালোকৰ ইমান এটা হাৰ্ড লেভেলৰ কুৱেশ্যন নাহে, বেছিক কুৱেশ্যনৰ পৰাই দিব। তাৰপিছত এইবিলাক চাওক জেনেৰেল নলেজৰ পৰা আহিব, কাৰেণ্ট এফেয়াৰ্ছ, বাকী ইয়াতে সকলো দিয়া আছে। ৰিজনিঙৰ ক্ষেত্ৰত লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং, পেটাৰ্ণ এটচেট্ৰা। ছেকশ্যন 2ৰ ক্ষেত্ৰত চাওক জেনেৰেল মেথামেটিক্সৰ পৰা আছে 15টা, জেনেৰেল ছায়েন্স আৰু EVS অৰ্থাৎ এনভাইৰনমেণ্টেল ষ্টাডিজৰ পৰা আহিব 15টা আৰু ছ'চিয়েল ছায়েন্সৰ পৰা 20টা আহিব আৰু লেংগুৱেজ আপোনাৰ সকলো লেংগুৱেজত থাকিব, অসমীয়াত থাকিব, বেংগলীত থাকিব, বড়োত থাকিব, ইংলিছত থাকিব। আপোনাৰ যিটো মাতৃভাষা হয়, আপোনাৰ MILটো যিটো হয় আপুনি সেইটোৰহে এনচাৰ কৰিব লাগিব। আৰু কুৱেশ্যন পেটাৰ্ণ ইয়াতে মেথছৰ ক্ষেত্ৰতে ইমান হাৰ্ড লেভেলৰ নাহে, বেছিক লেভেলৰ আহিব। চাওক ইয়াতে কি আহিব সকলো দিয়া আছে যে নাম্বাৰছ, নেচাৰেল, হোল, ইভেন, অড নাম্বাৰ। ক্লাছ 8 লেভেললৈকে আপোনালোকৰ যদি ভালদৰে নলেজ আছে তেনেহ'লে আপোনালোকৰ ইয়াতে হৈ যাব। বাকী সকলো দিয়া আছে এনভাইৰনমেণ্টেল ষ্টাডিজৰ, ছ'চিয়েল এণ্ড এনভাইৰনমেণ্টেল ষ্টাডিজৰ ক্ষেত্ৰত, ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত দিয়া আছে ইয়াতে এইবিলাকৰ পৰা কুৱেশ্যন আহিব। মাতৃভাষাৰ ক্ষেত্ৰত আপোনালোকে গ্ৰামাৰৰ ক্ষেত্ৰতো কুৱেশ্যন দেখিবলৈ পাব, যেনেকুৱা চাওক ইয়াতে নত্যবিধি, সত্যবিধি দিয়া আছে, ৰিডিং কম্প্ৰিহেনশ্যন টেষ্ট, ছাফিক্স, প্ৰেফিক্স যিবিলাক অনুসৰ্গ উপসৰ্গ আছে আদিবিলাক, ফ্ৰেছেছ এণ্ড আইডমছ আদিবিলাক এনেকুৱা কুৱেশ্যন থাকিব। লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং স্কিল। ডিষ্ট্ৰিক্ট ৱাইজ টিচিং এডুকেশ্যন ইনষ্টিটিউটবিলাক দিয়া আছে, অৰ্থাৎ আপোনালোকে ক'ত কোৰ্চসমূহ কৰিব পাৰিব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত কিছুমান থাকিব পাৰে, কিছুমান নাথাকিব পাৰে। টোটেল যদি আপোনালোকে চাই ইয়াতে 64টা টোটেল ইনষ্টিটিউট আছে, গভৰ্ণমেণ্ট আৰু প্ৰাইভেট মিলাই। যিবিলাক প্ৰাইভেট হয় সেইবিলাকৰ ব্ৰেকেটত চাওক ইয়াতে প্ৰাইভেট লিখা আছে, PVT ব্ৰেকেটত দিয়া আছে, আৰু বাকীবিলাক গভৰ্ণমেণ্ট হয়। আৰু ইয়াতে ডায়েটৰ ক্ষেত্ৰত 50 কেপাচিটি 50টা থাকে, নৰ্মেল স্কুলৰ ক্ষেত্ৰতো 50টা, আৰু BTC আৰু কিছুমান প্ৰাইভেট স্কুলবোৰ প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকৰ 100 বা তেনেকুৱা ছিট কেপাচিটি থাকে। আৰু টোটেল যদি আপোনালোকে চাই এইবাৰ আমাৰ টোটেল অসমৰ ভিতৰত যিটো আছে 2025-27ৰ ছিট কেপাচিটি 4150টা টোটেল ইনটেক কেপাচিটি আছে। আপুনি চৰকাৰী ইনষ্টিটিউটত এডমিশ্যন পাবলৈ হ'লে অবভিয়াছলি আপোনাৰ এটা ভাল মাৰ্ক থাকিব লাগিব ইয়াতে, কাৰণ কাট অফ ৱাইজহে চিলেকশ্যনটো লোৱা হ'ব। প্ৰথমতে হায়েষ্ট মাৰ্কৰ পৰা ইয়াতে চাব, তাৰপিছত কেপাচিটি ৱাইজ চাব ছিট কেপাচিটি কিমান আছে। আৰু এনেও ইয়াতে ছায়েন্সৰ কেণ্ডিডেটৰ বাবে অলপমান টান হৈ পৰে আৰ্টছৰ তুলনাত, কাৰণ ছায়েন্সৰ অকল 30%হে ছিট থাকে আৰু বাকী 70% আৰ্টছ বা কমাৰ্চৰ কেণ্ডিডেটে থাকে। ধৰক আপোনাৰ ইয়াতে টোটেল তেনেহ'লে 50টা ছিটৰ ভিতৰত ইয়াতে 15টা ছিটহে মাত্ৰ ছায়েন্সৰ কেণ্ডিডেটৰ বাবে থাকিব। তাতে আকৌ কেটেগৰীজ ৰিজাৰ্ভেশ্যনো থাকিব। জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভেশ্যন নাই, বাকী কেটেগৰীৰ বাবে ৰিজাৰ্ভেশ্যনো থাকিব কিছুমান। চ' ইয়াতে মাৰ্কটো নিশ্চয়কৈ অকণমান ভাল থাকিব লাগিব গভৰ্ণমেণ্ট ইনষ্টিটিউটত পাবলৈ হ'লে। তো আপোনালোকে ইয়াতে ভালদৰে চিলেবাছ ৱাইজ টপিকসমূহ কভাৰ কৰক। টাইম যিহেতু বহুত আছে, ইয়াতে প্ৰায় 2 মাহ সময় আছে। 13 জুলাই তাৰিখে আপোনালোকৰ এণ্ট্ৰেন্স টেষ্টটো লোৱা হ'ব। যদি আপুনি ভালদৰে চিলেবাছ কভাৰ কৰি যদি এটা ভাল মাৰ্ক কেৰি কৰিব পাৰে, নিশ্চয়কৈ আপুনি ইয়াতে ছিট পাই যাব গভৰ্ণমেণ্টৰ ইনষ্টিটিউটত। অনলাইন এপ্লাইটো ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে, চলি আছে। আপোনালোকে ভালদৰে চাই চিতি অনলাইন এপ্লাই কৰিব। আৰু ইয়াতে নোট বুলি দিছে যে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিব এপ্লাই কৰাৰ সময়ত, সেই মোবাইল নাম্বাৰ যাতে আপোনালোকে চেঞ্জ নকৰে, কাৰণ পৰৱৰ্তী সময়ত আপোনালোকে এডমিশ্যনৰ ক্ষেত্ৰত কিন্তু প্ৰব্লেম হ'ব বুলি ইয়াতে কোৱা হৈছে। চ' ইয়াতে ডকুমেণ্টসমূহৰ চাইজসমূহ দিয়া আছে আৰু ফটোগ্ৰাফ বা কি কোৱালিটি দিব লাগিব সকলোৰে চাইজ দিয়া আছে। ছিগনেচাৰৰ ক্ষেত্ৰতো সকলো দিয়া আছে, আপোনালোকৰ ডকুমেণ্টৰ চাইজসমূহ ইয়াতে সকলো দিয়া আছে। ভিডিঅ'টোত এইখিনি আছিলে।
যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেন্তে আপোনালোকে কমেণ্টত জনাব পাৰে আৰু ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব আৰু আগন্তুক ন'টিফিকেশ্যন পাই থাকিবলৈ যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেলটোত আহিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।